বহাগ মাহৰ শুক্লপক্ষৰ তৃতীয়া তিথিত পালন কৰা হয় অক্ষয় তৃতীয়া। এই দিনটো আমি হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ বাবে খুবেই বিশেষ আৰু কেৱল হিন্দু বুলি নকওঁ, আজিকালি বহুতো ইছলাম ধৰ্মীয় লোকেও হিন্দু আমাৰ বহু পৰম্পৰাই আঁকোৱালি লৈছে আৰু বহুতো লোকে সনাতন ধৰ্মাৱলম্বী লোকসকলৰ বিষয়ে কৈছো বা তেওঁলোক সনাতন ধৰ্মাৱলম্বী লোকসকলে অক্ষয় তৃতীয়া পালন কৰা দেখা যায়। দিনটো অতি শুভ আৰু কিছুমান বিশেষ নীতি নিয়মেৰে আমি এই দিনটোত পুণ্য প্ৰাপ্তি কৰিব পাৰো বা কোৱা হয় যে এই দিনটোত কৰা কিছুমান কাৰ্যই কিছুমান নীতি নিয়মে আমাক কিছুমান পুণ্য প্ৰাপ্তি কৰোৱাই যিটো কেতিয়াও ক্ষয় নহয়। এদিন আমি কিছুমান কাম কৰি মাত্ৰ এটা দিনত আমি সৰু সৰু কিছুমান কাম কৰি সেই দিনটোৰ বা সেই কৰ্মটোৰ পুণ্যৰ প্ৰাপ্তি আমি উৰেটো জীৱন পাব পাৰো। ঠিকে কৈছো নে ভৃগু? হয়, গতিকে বিশেষ এটা দিন বাকিখিনি ভৃগুৱে কব। নমস্কাৰ, মোৰ নাম ৰেখা তালুকদাৰ। গুড লাইফৰ আজিৰ অনুষ্ঠানটিলে সকলোকে স্বাগতম জনাইছো। লৈ আহিছো বিশেষ এই অনুষ্ঠানটি যিটো কৰা হৈছে অক্ষয় তৃতীয়া এই দিনটোৰ ওপৰত। এই দিনটো কি হয়, কিয় এই দিনটোৰ ইমান বেছি মাহাত্ম্য আছে আমাৰ সকলোৰে মাজত, বা এই দিনটোত বহুতো বিশেষ বিশেষ কৰ্ম কৰা হয়, নীতি নিয়ম কৰা হয়, কিয় এই সকলোখিনি বস্তু কৰা হয়, বা অক্ষয় তৃতীয়াৰ এই দিনটোৰ লগত কি কাহিনী জড়িত হৈ আছে, শাস্ত্ৰসমূহে এই দিনটোক ইমান বেছি গুৰুত্ব বা বিশেষ বুলি কিয় কৈছে, সেই বিষয়ে আজি আমি কথা পাতিম। আৰু এই বিষয়ে বহুতো কথা কবলৈ মোৰ সৈতে আজিৰ অনুষ্ঠানটিত আছে আপোনালোক সকলোৰে পৰিচিত জ্যোতিষ শাস্ত্ৰ বিশেষজ্ঞ ভৃগু কুমাৰ মিশ্ৰ শাস্ত্ৰী ডাঙৰীয়া। আহক এই বিষয়ে কথা পাতো আৰু অনুষ্ঠানটিত আজিৰ অতিথিক স্বাগতম জনাও। ভৃগু, অনুষ্ঠানটিলৈ স্বাগতম। ধন্যবাদ। হয়, আৰু ইতিমধ্যে কলোৱে, গতিকে মই আৰু বেছি কথা নকওঁ, আমি আৰম্ভ কৰিম যে অক্ষয় তৃতীয়া এই দিনটো বিশেষ গুৰুত্ব এটা আছে আমাৰ সনাতন ধৰ্মাৱলম্বী লোকসকলৰ মাজত। এই দিনটোৰ বিশেষ গুৰুত্ব এটা আছে, কিয়? হয়, এই অক্ষয় তৃতীয়া বুলি কোৱাৰ লগে লগে আমাৰ অসমীয়া নৱবৰ্ষ বহাগ মাহ, অৰ্থাৎ বহাগ মাহৰ প্ৰতি বছৰে এই যে তৃতীয়া তিথি, শুক্লপক্ষৰ তৃতীয়া তিথিটোতে আপুনি যেনেদৰে কলে এই অক্ষয় তৃতীয়া পালন কৰি আহিছো। আৰু এই তিথিটো এতিয়া নহয়, সেই তাহানিৰ দিনতে যেতিয়া কলি যুগৰ আৱিৰ্ভাৱ হৈছিলে সেই সময়তে ভৱিষ্যত পুৰাণ আৰু বিষ্ণু পুৰাণ সমূহেও আমাৰ এই অক্ষয় তৃতীয়াৰ উদ্ধৃতি দি থৈ গৈছে। গতিকে এনেকুৱা এটা বহুত শুভ দিন, আমি বহু পুণ্য অৰ্জন কৰিবলৈ এটা আমাক সুবিধা আমাৰ ধৰ্মই দি থৈ গৈছে, অৰ্থাৎ ধৰ্মগ্ৰন্থসমূহে আমাক কিছুমান বহুত মূল্যৱান এটা দিন দি গৈছে, যিটো দিনত আমি কৰিলে জীৱনৰ বহুখিনি নোপোৱা বস্তু পাব পাৰো। আমাৰ জীৱনত অতিকৈ আনন্দৰ বিষয় হৈছে যে আমি সেই বিশেষ দিনটোতে আমি কি কৰিব পাৰো, সোণ ৰূপ আমি কিনিব পাৰো। আমি কি কৰিব পাৰো, সেই বিশেষ দিনটোত আমি দিন নোচোৱাকৈয়ে সেই দিনটোত আমি গৃহ প্ৰৱেশ কৰিব পাৰো, পিতৃ তৰ্পণ কৰিব পাৰো, আৰু আমি কি কৰিব পাৰো, জীৱনত যিমান অৰ্জন কৰিলো তাৰ কিছু অংশ আমি দান কৰিব পাৰো। এইখিনি বিষয়ৰ লগতে আমি আৰু বহু ধৰণৰ তেনেকুৱা ধৰণৰ গুপ্ত ৰহস্য আমি লাহে লাহে অনুষ্ঠানটো যিমানে আগবাঢ়ি গৈ থাকিব আমি কৈ থাকিম। এনেকুৱা এটা বিশেষ তিথি, যিটো তিথিত কি কৰিব লাগে, ইমান গভীৰ ৰহস্য আছে, যি ৰহস্য আমি ভেদ কৰিবলৈ আমি কি কৰিব লাগিব, তাক অকমান শুনিব লাগিব, ভালদৰে বুজিব লাগিব, আমি কি লাভ কৰিব পাৰিম। তাৰ লগত সংগতি ৰাখিয়ে আমি এটা সৰু কাহিনী কম, যিটো কাহিনীতে শ্ৰীকৃষ্ণই যুধিষ্ঠিৰৰ আগত কৈছিলে। কাহিনীৰে আৰম্ভ কৰিম। এজন বৃদ্ধ ব্ৰাহ্মণ আছিলে, আৰু সেই বৃদ্ধ ব্ৰাহ্মণজনে বিভিন্ন ধৰণৰ কৰ্ম কৰি নিজৰ জীৱন অতিবাহিত কৰিছিল, আৰু তেনেকৈ তেখেতে লাহে লাহে সংসাৰো আৰম্ভ কৰিলে। কৰ্মটো তেখেতৰ ভাল আছিলে, সেইকাৰণে তেখেত এজনী পতিব্ৰতা নাৰী ছোৱালীজনীৰ লগত সংসাৰ আৰম্ভ কৰিলে। তেনেকৈ তেখেতসকলৰ সংসাৰো আৰম্ভ হল, আৰু এনেদৰে থাকোতে সময় অতিবাহিত হল, আৰু গৈ এদিন যেতিয়া ৩-৪ বছৰ পাৰ হল, তেখেতসকলে অনুভৱ কৰিলে যে তেখেতসকলৰ জীৱনত এতিয়াও আধৰুৱা হৈ আছে, সম্পূৰ্ণ হোৱা নাই। আৰু এই সম্পূৰ্ণ নোহোৱাৰ অনুভৱ কৰিয়ে তেখেতৰ পত্নীয়ে তেখেতক ব্ৰাহ্মণজনক কলে যে স্বামী, আমাৰ এই সংসাৰখনত আমি এতিয়াও পূৰ্ণ প্ৰাপ্তি কৰিব পৰা নাই, ইমানখিনি কষ্ট কৰাৰ পিছতো আমাৰ পৰিয়াল এতিয়াও বংশ বৃদ্ধি হোৱা নাই, ইমান কষ্ট কৰাৰ পিছতো, গতিকে আমি কি ধৰণৰ কাৰ্য কৰিলে আমাৰ জীৱনৰ সংসাৰৰ উন্নতি হব, শ্ৰীবৃদ্ধি হব, এই বিষয়ে এজন জ্যেষ্ঠ ব্যক্তিৰ লগত আমি আলোচনা বা দিহা পৰামৰ্শ লব লাগে। তেতিয়া ব্ৰাহ্মণৰ কথা শুনি ব্ৰাহ্মণৰ মনত এটা ভাৱ হল যে আমি কি কৰিম। তেতিয়া ব্ৰাহ্মণীয়ে কলে যে আপুনি বশিষ্ঠ মুনিৰ ওচৰলৈ যাওক, আৰু বশিষ্ঠ মুনিয়ে ধ্যানত আছে, তেখেতে নিশ্চয়, যিহেতু এজন শ্ৰেষ্ঠ মুনি, তেখেতে আমাক এই পৰামৰ্শ দান কৰিব পাৰিব। আৰু তেতিয়াই ব্ৰাহ্মণে পৰামৰ্শ লবৰ কাৰণে বশিষ্ঠ মুনিৰ আশ্ৰমত গল, আৰু বশিষ্ঠ মুনিৰ ওচৰত গৈ প্ৰণিপাত জনাই তেওঁৰ নিজৰ মনৰ ভাৱখিনি প্ৰকাশ কৰিলে। তেখেতৰ ধনৰ অভাৱ, বংশ বৃদ্ধিৰ কাৰণে কি কৰিব লাগিব, এই ধৰণৰ কি কাৰণত তেখেতসকলৰ এনেকুৱা ধৰণৰ সমস্যা হৈ আছে, বা কেনেকুৱা ধৰণৰ ব্ৰত পালন কৰিলে বা কেনেকুৱা ধৰণৰ কাৰ্য কৰিলে তেখেতসকলৰ পৰিয়ালটো পূৰ্ণ প্ৰাপ্তি হব। ঠিক তেনেকুৱা কথাখিনিতেই বশিষ্ঠ মুনিয়ে ব্ৰাহ্মণক বহাগ মাহৰ শুক্লপক্ষৰ তৃতীয়া তিথিটোত তেখেতক ব্ৰত পালন কৰি, বিষ্ণু দেৱতাৰ পূজন কৰি, দান প্ৰদান কৰি তেখেতক এই ব্ৰতৰ যিখিনি বিধি তেখেতক বৰ্ণনা কৰিছিল, আৰু সেই বৰ্ণনা অনুসৰিয়ে ব্ৰাহ্মণৰ ঘৰত
পৰিয়ালৰ সকলোৰে বংশ বৃদ্ধি হ'ল বৃদ্ধি হ'ল। আৰু এই পৰম্পৰা কাহানি দিনৰ পৰাই আৰম্ভ প্ৰবাহিত হ'ল। হৈ থাকিল গতিকে এই বংশ বৃদ্ধিয়ে হওক বা দান তপ এই যিখিনি ফল সেই ব্ৰাহ্মণ পৰিয়ালৰ শ্ৰীবৃদ্ধি তেতিয়াৰ পৰা হৈ থাকিল আৰু সেই পুৰাণৰ কথাখিনিৰ পৰাই আমাৰ বৰ্তমান সময়লৈকে সেই অক্ষয় তৃতীয়াৰ মাহাত্ম্য এতিয়ালৈ প্ৰবাহিত হৈ আছে এতিয়া মাহাত্ম্যটোৰ কথা গম পালো কাহিনীটো কি আচলতে জড়িত হৈ আছে অক্ষয় তৃতীয়াৰ লগত সেইটো বাৰু গম পালো এতিয়া আমি জানিম যে এই বছৰটোত মানে আমাৰ এই বহাগ মাহৰ কোনটো তাৰিখে এতিয়া বহুতে কৈছে 19 তাৰিখ বহুতে কয় 20 তাৰিখ গতিকে আমি সময়টোৰ পৰা আৰম্ভ কৰো কোনদিনাখন আৰম্ভ হ'ব বহাগৰ 5 তাৰিখ বহাগ মাহৰ 5 তাৰিখ এপ্ৰিলৰ 19 তাৰিখ সিদিনাখনে আমাৰ প্ৰবৃত্তি হ'ব শুক্লপক্ষৰ তৃতীয়া তিথিটো আৰু সেই তিথিটো 10:51 10:51 ৰাতিপুৱা 10:51 আৰম্ভ হ'ব আৰু এই সময়টো 10:51 10:40 এই সময়খিনি আমাৰ ঠাই ভেদে ভেদে অকণমান যেহেতু সূৰ্যৰ গতিৰ লগত কেলকুলেশ্যন কৰা হয় অকণমান ঠাই ভেদে পৰিৱৰ্তন হয় তথাপিতো আমি 10:51 সম্পূৰ্ণভাৱে অক্ষয় তৃতীয়াৰ প্ৰভাৱ আমাৰ ইয়াত পৰিব হয় গতিকে আপোনালোকৰ যিসকল ব্যক্তি অক্ষয় তৃতীয়াৰ ব্ৰত পালন কৰিম বুলি ভাবিছে তেখেতসকলে 10:51 পৰা এই ব্ৰত আৰম্ভ কৰিব পাৰিব আৰু পৰৱৰ্তী দিনত অৰ্থাৎ তেখেতসকলে 20 তাৰিখ ৰাতিপুৱা 7:28 তেখেতসকলে এই ব্ৰত সম্পূৰ্ণ কৰিব পাৰিব যেহেতু আপুনি ক'লে যে অক্ষয় তৃতীয়াৰ ব্ৰতটো সেইটো সময়ৰ পৰা 19 তাৰিখৰ পৰা আৰম্ভ হ'ব এতিয়া যিসকলে ব্ৰত ৰাখিব অক্ষয় তৃতীয়াৰ তেওঁলোকে কি কৰিব সেই দিনটোত ব্ৰতৰ বিধিবিলাক কি হ'ব নিয়মবিলাক কি হ'ব তাৰ পৰা হয় আপোনালোকৰ যদি এনেকুৱা ধৰণৰ এটা সুযোগ পাইছে যে ব্ৰতটো আমি পালন কৰিবৰ কাৰণে এটা ভাল সুযোগ পাইছে কাৰণ সিদিনাখন ৰবিবাৰ দেওবাৰ বন্ধৰ দিন গতিকে আপোনালোকৰ জীৱনত এটা সুন্দৰ সময় সুন্দৰ সুযোগ 2026 চনৰ এই বহাগ মাহে আপোনালোকক আনি দিছে গতিকে যি বিচাৰিছে বা যি মনতে ভাবি আছে সেই একান্ত মানে ভগৱান শ্ৰী বিষ্ণু অৰ্থাৎ অক্ষয় তৃতীয়াৰ ব্ৰত বিষ্ণু আৰু লক্ষীৰ কাৰণে পূজা কৰি আপোনালোকে প্ৰাপ্ত কৰিব পাৰে গতিকে অক্ষয় হ'ল যাৰ চাউল আৰু এটা অৰ্থত আছে যে অক্ষয় হ'ল যাৰ ক্ষয় নাই গতিকে এই ক্ষয় নোহোৱা ব্ৰত আপোনালোকে কেনেকে পালন কৰিব আপোনালোকে ঘৰৰ যিটো মন্দিৰ আছে য'ত আপোনালোকে ৰাতিপুৱা চাকিগছ জ্বলাই পুৱা গধূলি চাকি জ্বলাই সেই ঠাইখিনিতে আপোনালোকে এটা মাটিৰ পাত্ৰ অৰ্থাৎ মাটিৰ ঘট তাতে সম্পূৰ্ণকৈ আপোনালোকে এঘটি চাউল দিয়ক আৰু সেই চাউলখিনি আপুনি ভালদৰে প্ৰতিষ্ঠা কৰক যিখন আপুনি ৰঙা বস্ত্ৰ পাৰিব তাৰ ওপৰত আপুনি প্ৰতিষ্ঠা কৰক আৰু তাৰ কাষতে এটা পাত্ৰত আপোনালোকে ঘট স্থাপন কৰক অৰ্থাৎ সম্পূৰ্ণ জল এটা ঘটিত দিয়ক তাত আপোনালোকে আম পাত দিয়ক ৰঙা ফট দিয়ক বা আপোনালোকে কিছুমানে স্বস্তিকো আঁকিব পাৰে স্বস্তিক আঁকি সেই ঘটত আপোনালোকৰ সন্মুখত ভগৱান বিষ্ণু আৰু লক্ষীক আৰাধনা কৰিব পাৰে মনৰ ভাৱ পূৰ্ণতাৰে মনৰ ভাৱ সৎ ভাৱনাৰে আপোনালোকে ভগৱান বিষ্ণু আৰু মা লক্ষ্মীক আৰাধনা কৰক কৰি সেই আপোনালোকৰ বিশেষ দিনটোত অৰ্থাৎ তৃতীয়া তিথিৰ দিনত ৰাতিপুৱা 10:51 পৰা আপোনালোকে আহাৰ গ্ৰহণ নকৰাকৈয়ে আপোনালোকে পৰৱৰ্তী দিনলৈকে অৰ্থাৎ সোমবাৰ ৰাতিপুৱা 7:28 আপোনালোকে আহাৰ অৰ্থাৎ চাউলৰ অন্ন গ্ৰহণ নকৰাকৈ আপোনালোকে ব্ৰত সম্পূৰ্ণ কৰিব পাৰে গতিকে ঘট স্থাপনৰ বিধিটোতো গম পালো ঘৰতে তেনেদৰে ঘট স্থাপন কৰিব পাৰে এতিয়া কথাটো হ'ল ব্ৰতৰ কথা ক'লে এতিয়া আপুনি যিসকলে গোটেই দিনটো বা উৰেটো নিশা বা পৰৱৰ্তী দিনটোলৈকে ব্ৰত ৰাখিব তেওঁলোকে কি বস্তু খাব পাৰিব কি বস্তু খাব নালাগে আমাৰ যেহেতু অক্ষয় তৃতীয়াত বিশেষ দান আছে জলদান এনেকুৱা এটা দান যে সেই বিশেষ দিনটোত যদি আপুনি জল দান দিব পাৰে অৰ্থাৎ সেই দানত জলৰ সমান দান যম দেৱতায়ো কৈছে যে জল দান দিলে আপোনাৰ জীৱনৰ পাপৰ বহুখিনি শতাংশ আপোনালোকৰ নাইকিয়া হৈ যাব যম ৰাজাই কৈছিলে সেইটো কাৰণ সেই পুণ্য দিনটোত আপোনালোকে জীৱনত জল যদি ত্যাগ কৰিব পাৰে সেইকাৰণে আমাৰ শাস্ত্ৰই কৈছে যে যিহেতু জল ত্যাগে কৰিব লাগে আমি যদি সেইদিনাখন নিৰ্জলা ব্ৰত পালন কৰো তাৰ সমান ব্ৰত আৰু শ্ৰেষ্ঠ হ'বই নোৱাৰে গতিকে আপোনালোকে কি কৰিব যে জীৱনত এনেকুৱা এটা বিশেষ দিন আপোনালোকৰ এতিয়া শৰীৰৰ কথা আহিব শৰীৰ যদি আপোনালোকৰ সুস্থ আছে তেতিয়াহ'লে আপোনালোকে নিৰ্জলা ব্ৰত পালন কৰক আৰু যদি শৰীৰত কিছু অসুবিধা আছে তেতিয়াহ'লে আপুনি জল গ্ৰহণ কৰিব ফল মূল গ্ৰহণ কৰিব কিন্তু অন্ন গ্ৰহণ নকৰিব তেনেকুৱাকৈ আপোনালোকে ব্ৰত পালন কৰক আৰু এটা বিশেষ কথা মনত ৰাখিব যে বহু মানুহে কয় যে ৰাতি টোপনি মাৰিব পাৰিবনে নাই হয়নে গতিকে ৰাতি টোপনি মাৰিব পাৰিবনে নাই এতিয়া পৰিস্থিতি পৰিৱেশ আপোনালোকৰ ওচৰত কেনেকুৱা ধৰণৰ হয় যদি আপুনি ব্ৰত কথা বা ব্ৰত চালিচা আপোনালোকে আনি গোটেই ৰাতিটো আপোনালোকে পঢ়ি থাকিব পাৰে খুবেই সুন্দৰ যদি নোৱাৰে তেতিয়াহ'লে নিশ্চয় আপোনাৰ টোপনিও যাব পাৰিব এইটো কথা কিন্তু হয় বহুতে সোধে যে শুব পৰা যায় নে নাযায় সেইটো কথা সোধে আৰু কিন্তু আপোনালোকে নেক্সট ডে মানে পৰৱৰ্তী দিনটোত আপোনালোকে ৰাতিপুৱা সোনকালে উঠি সূৰ্য দেৱতাক জল অৰ্পণ কৰি তাৰ পিছত আপোনালোকে দিনটোৰ সেই যিখিনি কৰ্ম সেই কৰ্মখিনি সামৰণি কৰক কৰি 7:28 পিছত আপোনালোকে সুন্দৰকৈ আপোনালোকৰ এই
ব্ৰতৰ যি সামগ্ৰীসমূহ আছে এই বিশেষ সামগ্ৰীসমূহ এজন ব্ৰাহ্মণক বা আপোনালোকৰ কুল পুৰোহিতক বা কোনোবা প্ৰয়োজনীয় ব্যক্তিক এই দানসমূহ তেখেতসকলক অৰ্পণ কৰক সেই বস্তুখিনি অৰ্পণ কৰক দক্ষিণা সহিতে সেই অৰ্পণৰ পিছত আপোনালোকে নিজৰ ঘৰত অন্ন গ্ৰহণ কৰিব এই ফলে আপোনালোকৰ অক্ষয় তৃতীয়াৰ ফল বহুত বিশদ এই ফল আমি কৈ বৰ্ণাব নোৱাৰো যি ফল আপোনালোকে ভাবিছে মনতে ভাবি আছে সেই ফল আপোনালোকে দেখিব আপোনালোকৰ ওচৰলৈ নিজে আহি থাকিব কেনেকুৱা ধৰণৰ প্ৰাপ্তিবিলাক হয় অক্ষয় তৃতীয়া যদি কোনোবাই পালন কৰে বা অক্ষয় তৃতীয়া শাস্ত্ৰত কেনেকুৱা ধৰণৰ উল্লেখ আছে এটাতো আপুনি ক'লে যে কাহিনীৰ পৰাই গম পালো যে সন্তান প্ৰাপ্তিৰ কাৰণে কেনেকুৱা ধৰণৰ মানে অক্ষয় তৃতীয়াৰ দিনটোত যদি আমি ব্ৰত পালন কৰি আমি সেই নীতি নিয়মেৰে পূজা অৰ্চনা বিষ্ণু বা আমাৰ লক্ষী দেৱীক যদি আমি আগবঢ়াও কেনেকুৱা ধৰণৰ ফল প্ৰাপ্তি হ'ব এতিয়া ফল প্ৰাপ্তিৰ কাৰণে কথাটো হৈছে যে ফল লাভৰ কাৰণে তাৰ লগত দানৰ সম্পৰ্ক আছে আপুনি কেনেকুৱা ধৰণৰ দান দিব আৰু কি দানৰ ফল আপোনালোকে লাভ কৰিব যেনেকৈ শনিৰ দানৰ কাৰণে কলা বস্তু কলা তিল এনেকুৱা ধৰণৰ নিয়ম আছে চাকি কলা চাকি বা নীলা বস্ত্ৰ এনেকুৱা ধৰণৰ নিয়ম কৰিলে শনি দেৱতা সন্তুষ্ট হয় হয়নে ঠিক তেনেকে আমাৰ কি আছে আমাৰ এই অক্ষয় তৃতীয়াৰ এনেকুৱা ধৰণৰ কিছুমান দান আছে যি দান দিলে আপুনি তাৰ ফল পাব যেনেকে চাউল এঘটি আপুনি চাউল দান দিলে তাৰ বিনিময়ত আপোনালোকৰ ঘৰত ভঁৰাল কেতিয়াও আপোনালোকৰ খালি নহয় আৰু এটা বিশেষ কথা এই বস্তুটো বহু মানুহে নাজানে যে অক্ষয় তৃতীয়াত কি বিশেষ বস্তু দান দিম ঋতুকালীন বস্তু এতিয়া বহাগৰ মাহ বসন্তকাল হয়নে এই বসন্তকালত বিশেষ কিছুমান নতুন আমাৰ শস্য উৎপাদন হয় নতুন শস্য যেনেকে কি হয় কওকচোন বতৰৰ ফল বুলি ক'লে জিকা ওলাব এতিয়া পটল ওলাব তেনেকুৱা ধৰণৰ বস্তু যি অন্ন বনাবৰ কাৰণে আমাৰ বৰ্তমান সময়ত সহজলভ্য হয় গতিকে এই বস্তুটো হল যে এই অক্ষয় তৃতীয়াৰ মাহাত্ম্যটোৱে হল যে আপোনাৰ বৰ্তমান সময়ত পোৱা খাদ্য আপুনি দান দিয়ক বৰ্তমান সময়ত অৰ্থাৎ যিটো কালীন অৰ্থাৎ সেই বৰ্ষাকালীন ঋতুকালীন সেই ঋতুত যিটো উৎপন্ন হয় সেই সামগ্ৰীহে আপুনি দান দিব সেই সামগ্ৰী দান দিলে আপোনালোকৰ সেই বৰ্ষৰ গোটেই ফলখিনি ইয়াতে অন্তৰ্নিহিত আছে কি কৰিব আপোনালোকে বিশেষ যে দান দিব কি দান দিব গোটেইখিনি দান বুলি ক'লে মই মাজতে আপোনাক এইখিনিতে এটা কথা সুধিছো দান বুলি ক'লে আচলতে ভয় খাই যোৱা যায় যে কি দান দিম তাৰমানে দান বুলি ক'লে মানুহে মানে কি হয় আজিকালি বিভিন্ন বস্তু ধৰক সোণেই দান দিম ৰূপে যিটো সামৰ্থ্যও নাই গতিকে আমি এনেকুৱা হ'ব পাৰে নেকি যে সৰু কিছুমান বস্তু যিটো আমাৰ সামৰ্থ্যৰ ভিতৰত আছে আমি সেনেকুৱা বস্তু দান দিব পাৰো বা সেইখিনিও দান দিয়াৰ কথা শাস্ত্ৰত উল্লেখ আছে তেনেকুৱা আছে সেইটো কথাটো আমি আলোচনা কৰিছো যে অৰ্থাৎ ঋতুকালীন অৰ্থাৎ আপোনাৰ সবজি যিখিনি কিনে আপুনি জিকা কিলো কিনে তাৰ দুটা জিকা দান দিবৰ কাৰণে আপোনাৰ কাৰণে বিশেষ কষ্ট নহয় যেনেকৈ আপুনি পটল অকণমান কিনিলে 1 কিলো পটল 4টা পটল জিকা চাউল অকণমান দান দিবৰ কাৰণে আপোনাৰ কষ্ট বিশেষ নহয় গতিকে এনেকুৱা ধৰণৰ দান এই অক্ষয় তৃতীয়াত দিব লাগে গতিকে এই অক্ষয় তৃতীয়াৰ মাহাত্ম্যটোই তেনেকুৱা সেইকাৰণে কৈছে যে অক্ষয় তৃতীয়াৰ ফল কেতিয়াও ক্ষয় নহয় কিয় নহয় কাৰণ হল যে আমাৰ ঋতুকালীন সময়ত হোৱা শস্য মৎস্য বসুন্ধৰা যিখিনি উৎপাদিত হয় সেইখিনিহে আমি এজন ব্যক্তিক আমাৰ জীৱনত এদিন উপবাস থাকি সেই উপবাসৰ বস্তুখিনি এজন ব্যক্তিক আমি দান দিব লাগে যাতে আমাৰ কল্যাণৰ কাৰণে আমি দিনটো ব্ৰত থাকি আমি যি ভাবে ভাৱনাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাও ভগৱানেও সেই বহাগ মাহৰ সেই শুক্লপক্ষৰ তৃতীয়া তিথিটোত সন্তুষ্ট হয় আৰু আমাক তথাস্তু হয় আৰু কি ধৰণৰ দান বিলাক দিব আৰু আছে এটা বিশেষ দান এটাৰ কথা মোক আজি কৈছিলে ভৃগুৱে আৰম্ভণিতে যে মই আজি এটা বিশেষ দানৰ কথা কম সেই বিশেষ দানটো এতিয়া আমি ক'ব পাৰো নে এতিয়া আমি কম যে বিশেষ দানটো অক্ষয় তৃতীয়াৰ ইমান কষ্ট এটা কৰি দিনটোত উপবাস থাকিব এই ফল এটা পাব লাগিব নিশ্চয় হয়নে নিশ্চয় ফল এটা থাকিব লাগিব গতিকে সেই বিশেষ দানটো হৈছে যে আপোনালোকৰ পৰৱৰ্তী যেতিয়া ব্ৰত সম্পূৰ্ণ হ'ব ব্ৰত সম্পূৰ্ণ হোৱাৰ সময়ত আপোনালোকে চুজি আৰু চাটুগুৰি অৰ্থাৎ বুটৰ গুৰি আপোনালোকে দান দিব কাৰণ বুট হৈছে মা ভগৱতীৰ অতি প্ৰিয় খাদ্য এনেকুৱা ধৰণৰ বস্তু আপুনি দান দিলে চুজি আৰু চাটুগুৰি যিকোনো আমি অভাৱী মানুহক দিব পাৰো আৰু আপুনি দান দিব পাৰে আপোনাৰ মনত বহুত বেদনা আছে দুখ আছে আপোনাৰ জীৱনত হাঁহিৰ তুলাচনীখন যদি চাওঁ হাঁহি সদায় আপোনাৰ ডাউনত থাকে দুখ সদায় ওপৰত থাকে তেতিয়া আপুনি কি দান দিব গতিকে আপোনাৰ যদি আনন্দ লাগে জীৱনত গুড় আৰু চেনি দান দিয়ক গুড় আৰু চেনিয়ে এই অক্ষয় তৃতীয়াৰ ফল দুগুণ দিয়ে আপোনাৰ জীৱনত হাঁহি আহিব আনন্দ আহিব হাঁহিৰ যদি অভাৱ হৈছে সুখৰ যদি অভাৱ হৈছে তেতিয়াহলে গুড় আৰু চেনি দান কৰিব অক্ষয় তৃতীয়াৰ দিনা নহয় জানো আৰু কেনেকুৱা বৰ ভাল লাগিছে গতিকে সেইকাৰণে আমাৰ এই অক্ষয় তৃতীয়াৰ দানৰ বিশেষ মহত্ব আছে তাৰমানে দানসমূহে আমি বিচৰা ধৰণৰ
প্ৰাপ্তি লাভ কৰিব পাৰে প্ৰত্যেক মানুহৰে নিজৰ নিজৰ বিচৰা ধৰণ বেলেগ বা নিজৰ ভাৱনাবিলাক বেলেগ বা প্ৰত্যেক অভাৱবিলাক বেলেগ বেলেগ গতিকে তেনেকুৱা ধৰণে অভাৱ অনুসৰি আপোনালোকে দানবোৰ কৰি গলে আপোনালোকৰ এই অক্ষয় তৃতীয়াৰ ফল পোৱা যায় আৰু কোৱা হয় যে অক্ষয় তৃতীয়াৰ দিনা ঘৰলে আপুনি বস্তু কিবা এটা কিনি আনিব লাগে নতুন বস্তু কিনি আনিব লাগে সোণৰূপ কিনিব পাৰে প্ৰথম কথা হ'ল যিহেতু আমি লক্ষ্মী আৰু বিষ্ণুৰ কথা কৈছো গতিকে আপুনি ঘৰত সোণ অকণমান কিনিব পাৰে ৰূপ অকণমান কিনিব পাৰে ধাতুৰ সামগ্ৰী যিকোনো কিনিব পাৰে হয় এই ধৰণৰ সামগ্ৰীসমূহ মানে আপোনালোকৰ কিনি সেই যে ব্ৰত কৰিব ব্ৰত কৰাৰ সময়খিনি সেই সামগ্ৰীখিনি থাপনাখনত ৰাখি থব পাৰে গতিকে এনেকুৱা ধৰণে আপুনি ব্ৰত পালন কৰিব পাৰে আৰু কি আৰু যিকোনো মানে বাচন বৰ্তন এইবিলাক ধৰক সকলোৱেতো সোণ কিনিব নোৱাৰে সকলোৱে ৰূপ কিনিব নোৱাৰে বা ধাতুৰ সামগ্ৰীবিলাক আজিকালি খুবেই মহঙ্গা হৈ গৈছে গতিকে তেনে ক্ষেত্ৰত আমি সাধাৰণ আমি মানুহসকলে কেনেকুৱা ধৰণৰ বস্তু ঘৰৰ কাৰণে কিনি আনিব পাৰো ঘৰৰ কাৰণে বিশেষভাৱে আমাৰ শাস্ত্ৰই কয় যে আপুনি কাঁহী এখনো যদি কিনে বা বাতি এটাই যদি কিনে ধাতুৰে হৈ যায় গতিকে তেনেকুৱা ধৰণৰ সামগ্ৰী যোগ্য মানে যিমান শক্তি আছে শক্তি ইচ্ছাই ভক্তি বুলি কোৱা হয় গতিকে শক্তি সামৰ্থ্য অনুসৰি তেনেকুৱা ধৰণে আপোনালোকে কৰিব আৰু অক্ষয় তৃতীয়াৰ দিনা কি কাম কৰিব নালাগে কি বস্তু কিনিব নালাগে হয় বিশেষভাৱে আমাৰ কোৱা হয় যে অক্ষয় তৃতীয়াত বিশেষ কিছুমান দুটা কাম বিশেষ মানে আমি কৰিব নালাগে ধৰক আমি কি কৰিব নালাগে আমি সিদিনাখন ৰাতিপুৱা উঠি সোনকালে গা ধুব লাগে কিন্তু আমি দিনটোত বাহি গাই থাকিব নালাগে কোনো ঘৰৰ পৰিয়ালৰ মানুহে যাতে বাহি গাই নাথাকে বা ঘৰখন ৰাতিপুৱা উঠি পৰিষ্কাৰ কৰিব লাগে ঘৰৰ পৰিষ্কাৰ মানে হল ঘৰখন চাৰিওপিনে সৰা মোচা কৰক আৰু গংগা পানীৰে ঘৰখন চাৰিওপিনে ছটিয়াই পৰিষ্কাৰ কৰিলে যদি গংগাজল নাই তেতিয়া গংগাজল চলিলে তুলসী পাত আপোনালোকে দান দিয়ক পানীত জলত তুলসী পাত দি চাৰিওপিনে আপোনালোকৰ সেই পানী ছটিয়াই দিয়ক ঘৰখন পৰিষ্কাৰ কৰি ৰাখিব লাগে অক্ষয় তৃতীয়াৰ মাহাত্ম্যটোৱে হল যে পৰিষ্কাৰ পৰিচ্ছন্নতাই মা লক্ষ্মীৰ সন্তুষ্টি লাভ কৰে বাস হয় গতিকে পৰিষ্কাৰ পৰিচ্ছন্নকৈ থাকিব লাগিব ২ নম্বৰ কথা যে আপোনালোকৰ সিদিনাখনে ঝাৰু যিটো ঝাৰু আছে সেই ঝাৰু আপোনালোকে সিদিনাখন কিনিব নালাগে ঝাৰু কিনি আনিব নালাগে কাৰণ সিদিনাখন হ'ল লক্ষীৰ দিন আমাৰ ঝাৰু কিনাৰ দিন ঝাৰু কিনিবৰ কাৰণে বেলেগ দিন আছে বেলেগ দিন আছে গতিকে আমি তেনেকুৱা ধৰণৰ কৰিব লাগে আৰু এটা কথা যে আমাৰ জীৱনত ১৬টা সংস্কাৰ আছে সংস্কাৰ কৰ্ম বহুত আমি যেতিয়া শিশু এটা হয় জন্মে সেই জন্মাৰ দিনৰ পৰাই আমাৰ সংস্কাৰ কৰ্মবিলাক হয় যেনেকে ধৰক এটা উদাহৰণ দিছো যেনেকে ধৰক নামাকৰণ নিষ্কামন অন্নপ্ৰসন্ন চুলাকৰণ উপনয়ন বিবাহ বিদ্যা আৰম্ভ এইবিলাক সংস্কাৰ কৰ্ম এই সংস্কাৰ কৰ্মসমূহ আমি কৰি থাকো হয়নে এজন ল'ৰা মানে বা ছোৱালীৰ যাতে মানুহ হয় মানুহলৈ পৰিৱৰ্তন কৰাৰ কাৰণে এই সংস্কাৰ কৰ্ম এই বিশেষ দিনটোত অক্ষয় তৃতীয়াৰ সেই বিশেষ দিনটোত যি এনেকুৱা ধৰণৰ কৰ্ম আপুনি কৰিব পাৰে মানে এইটো ক'ব পাৰো যে অক্ষয় তৃতীয়াৰ সেই দিনটোত আমি কোনো তিথি বাৰ বা কেলেণ্ডাৰ নোচোৱাকে ঘৰখনত কৰিবলগীয়া যিকোনো মাংগলিক কাম আমি কৰিব পাৰো এইটোৱে মানে এটা কথাত ক'ব লাগিলে এইটোৱে আমি মন্তব্য এনেকে দিব পাৰো যে ঘৰৰ শুভ কাৰ্য আপোনালোকৰ যদি কিবা বাকি আছিলে বা আপোনালোকৰ পিতৃপুৰুষৰ কাৰণে যদি পিণ্ড দিবৰ কাৰণে ৰৈ আছিলে আপুনি সেই বিশেষ দিনটোত দিব পাৰে কাৰণ আপোনাৰ পিতৃপুৰুষেও এই অক্ষয় তৃতীয়াত দান দিলে খোৱালে পিণ্ড দান দিলে আপোনালোকৰ ওপৰত কৃপাৰ দৃষ্টি থাকিব যে আমাৰ কোৱা হয় যে আমাৰ পিতৃদোষ আছে পিতৃদোষ থাকিব পাৰে গতিকে এই দোষবিলাক খণ্ডনৰ কাৰণে এটা সুন্দৰ সময় হৈছে এই অক্ষয় তৃতীয়া গতিকে এই অক্ষয় তৃতীয়াৰ ভাৱনাটো বা এই তাৎপৰ্য বহুত গভীৰ আমি কিন্তু কৰিবৰ সময়ত আমাৰ মন কিন্তু একাগ্ৰতা থাকিব লাগিব বিশ্বাস থাকিব লাগিব যে আমি এই তৃতীয়াৰ ফল পাওঁ বা নাপাওঁ কিন্তু আমি এই তৃতীয়াৰ যিখিনি কৰ্ম আমি কৰি যাওঁ অন্তঃকৰণেৰে কৰাটো খুবেই প্ৰয়োজনীয় এতিয়া যিটো কথা সুধিলো আপোনাক যে কি কি কাম আমি কৰিব নালাগে তাত আপুনি ক'লে বাহিগাৰে আমি থাকিব নালাগে আৰু ঘৰখনো সেইদিনাখন চাফ চিকুণ কৰি পাৰিলে যদি কাৰোবাৰ ঘৰত গংগাজল আছে গংগাজল ছটিয়াব গংগাজলেৰে পৰিষ্কাৰ কৰিব আৰু যদি কেতিয়াবাকে গংগাজল নাই তেতিয়াহ'লে তুলসী পানীত দি পেলাই সেই পানীৰে আপুনি ঘৰখন পৰিষ্কাৰ কৰিব আৰু কি কিনিব নালাগে বুলি ক'লে সেইটো হৈছে ঝাৰু কিনিব নালাগে গতিকে এইকেইটা কাম নকৰিব আৰু এইকেইটা কাম কৰিব যিকেইটা কৰিব আপোনালোকে মনত ৰাখি পেলাই আপোনালোকে কামখিনি কৰি চাওক দেখিবচোন আপোনালোকৰ বাকি সময়খিনি কেনেকে আমাক কমেন্ট কৰি জনাব হয়নে এতিয়া আপুনি মাজতে পিতৃতৰ্পণৰ কথা ক'লে অক্ষয় তৃতীয়াৰ দিনটোত মানে পিতৃতৰ্পণৰ কথা বাৰে বাৰে আমি প্ৰত্যেকটো মানে ভিডিঅ'তে আমি বা যিকোনো এনে ধৰণৰ বিশেষ দিনৰ ভিডিঅ'ত আমি কওঁৱে যে পিতৃতৰ্পণ
বা পিতৃপুৰুষক স্মৰণ কৰাটো খুবেই প্ৰয়োজনীয় মানে কোৱা হয় যে ভগৱানে দিয়াখিনিও পিতৃদেৱতাই কাঢ়ি লৈ যায় যদি পিতৃদেৱতা অসন্তুষ্ট হৈ থাকে আৰু পিতৃদেৱতাক সন্তুষ্ট কৰা বা আমাৰ পূৰ্বপুৰুষসকলক স্মৰণ কৰাৰ কাৰণেও সেই দিনটো অক্ষয় তৃতীয়াৰ দিনটো খুবেই বিশেষ নহয় জানো কাৰণ কিয় হয় চাওক আমি কৈ উচ্চাৰণ কৰিয়ে থাকো আমাৰ প্ৰত্যেকজন মানুহে এই বিষয়ে জানে যে পিতা স্বৰ্গ পিতা ধৰ্ম পিতা হি পৰমং তপঃ পিতৰি পিতৃমা পন্নে প্ৰিয়ন্তে সৰ্বদেৱতা হয়নে সৰ্বদেৱতা বুলি কৈছে পিতা আৰু মা মন্ত্ৰটো ধুনীয়াকৈ উল্লেখ কৰিলে পিতা স্বৰ্গ পিতা ধৰ্ম গতিকে স্বৰ্গ যদি প্ৰাপ্তি কৰিব লাগে তুমি পিতা মাক স্মৰণ কৰা পিতা স্বৰ্গ পিতা ধৰ্ম পিতা হি পৰমং তপঃ তপঃ মানে সাধনা তপ জপ এই গোটেই সাধনা অন্তৰ্নিহিত আছে মা দেউতাৰ ওপৰতে যেনেকে কাৰ্তিকে আৰু গণেশৰ কাহিনীটো জানে নহয় নিশ্চয় যে গোটেই বিশ্বখন পৰিভ্ৰমণ কৰি আহিও কাৰ্তিকে কিন্তু সেইখিনি ফল নাপালে যে গণেশ বাবাই মা দেউতাকক গোটেই এবাৰ 3বাৰ প্ৰদক্ষিণ কৰোতে গোটেই পৃথিৱীৰ ফল তাতেই পালে গতিকে এই যে তৰ্পণ অৰ্থাৎ মা দেউতা হৈছে আমাৰ স্বৰ্গ আমাৰ কৰ্ম গতিকে পিতা স্বৰ্গ পিতা ধৰ্ম গতিকে সকলোখিনি নিহিত আছে তেখেতসকলৰ ওপৰত জীৱনত আমি সেই কাৰণে তৰ্পণৰ কথা খুব আহে যেতিয়া যেতিয়া বিশেষ বিশেষ দিনবোৰ আহে সেই বিশেষ বিশেষ দিনসমূহত এই তৰ্পণৰ উল্লেখ কৰিবই লাগিব তৰ্পণ আচলতে আমি পূৰ্বপুৰুষক আমাৰ পিতৃপুৰুষক স্মৰণ নকৰাকে কোনো মাংগলিক কাৰ্যই নহয় গতিকে আপুনি সেইখিনি কাম যদি কৰে আৰু কয় যে পিতা মাতাৰ আশীৰ্বাদৰ ওপৰত আৰু কোনো আশীৰ্বাদেই নাই আপোনাক যদি ভগৱানো যদি আপোনাৰ ওপৰত ৰুষ্ট হৈ আছে আপোনাৰ যদি পিতৃ আৰু মাতৃ যদি সন্তুষ্ট হৈ আছে তেওঁলোকে যদি আশীৰ্বাদ দিয়ে সেই আশীৰ্বাদ ভগৱানেও কাঢ়ি লৈ যাব নোৱাৰে গতিকে আমাৰ পূৰ্বপুৰুষৰ আমাৰ পিতৃপুৰুষৰ আশীৰ্বাদৰ ইমান বেছি মাহাত্ম্য আছে ইমান বেছি মূল্য আছে আৰু সেই মাহাত্ম্যখিনিয়ে এই অক্ষয় তৃতীয়া আমি লাভ কৰিব পাৰো অৰ্জন কৰিব পাৰো গতিকে যিসকলৰ পিণ্ড বাকী আছে কোনোবাই পিতৃপুৰুষক শ্ৰাদ্ধ বা শ্ৰদ্ধা কৰা নাই এই বিশেষ দিনটোত কৰক আপোনালোকৰ ঘৰত থকা বাধাসমূহ লাহে লাহে আঁতৰি যাব সকলো ধৰণৰ বাধা আৰু সকলো ধৰণৰ মনৰ কামনাই পূৰ্ণ হ'ব হয় গতিকে অন্তঃকৰণেৰে কিবা এটা পাম বুলি নহয় মনত কামনা কৰি চাকি গছ জ্বলাওক বা শ্ৰদ্ধা সহকাৰে কৰক আৰু বাকিখিনি আপোনাৰ পিতৃপুৰুষৰ ওপৰত এৰি দিয়ক ভগৱানৰ ওপৰত এৰি দিয়ক নে কি কয় ভৃগু থুলমূলকে যদি ক'বলৈ আপোনালোকৰ জীৱনত এক বিশেষ সময় আহিছে আৰু আমি সেই বিশেষ দিনৰ বিষয়ে আপোনালোকৰ আগত দাঙি ধৰিছো যাতে আপোনালোকে মিছ নকৰে বা আপোনালোকে এই বিশেষ দিনটোত মনত ভাবি থকা কামখিনি যাতে কৰিবলৈ সুযোগ পায় তাৰ কাৰণে আমাৰ ফালৰ পৰা আপোনালোকৰ আগত এই বিষয়ে গোটেইখিনি বস্তু দাঙিবলৈ চেষ্টা কৰিছো হয় নিশ্চয় ভাল পাইছে বুলি আশা ৰাখিছো আৰু যদি ভাল লাগিছে তেতিয়াহলে কমেন্ট কৰি জনাব দেই আৰু লগতে যদি সাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে চেনেলটো তেতিয়াহলে অতি সোনকালে সাবস্ক্ৰাইব কৰক কিয়নো জ্যোতিষ শাস্ত্ৰ সম্পৰ্কীয় আৰু বহুতো কথা আমি এনেদৰে আমাৰ ভিডিঅ'ছ সমূহত লৈ আহি থাকিম আৰু যদি ভৃগুৰ সৈতে যোগাযোগ কৰিবলৈ বিচাৰিছে তেতিয়াহলে তেওঁৰ নম্বৰটো ইতিমধ্যে আপোনালোকৰ স্ক্ৰীনত ৰিফ্লেক্ট হৈয়ে আছে এই নম্বৰটোতে আপোনালোকে যোগাযোগ কৰি ভৃগুৰ সৈতে বহুতো কথা পাতিব পাৰে জ্যোতিষ শাস্ত্ৰ সম্পৰ্কীয় দেই গতিকে ভৃগু ধন্যবাদ আজি বহুত কথা পাতিলো আৰু খুবেই মাংগলিক এটা দিন খুবেই শুভ এটা দিন আশা ৰাখিছো আমাৰ প্ৰত্যেকজন দৰ্শকে এই দিনটো তেওঁলোকৰ জীৱনত সুখ শান্তি কঢ়িয়াই আনক আৰু এটা বিশেষ কথা আমি এটা কৈ দিওঁ যে সেই দিনটোতে কিন্তু আমাৰ পৰশুৰামৰ হয় এইটো পাহৰি গৈছিলো সেই বিশেষ দিনটোত অক্ষয় তৃতীয়াৰ সেই দিনটোতে পৰশুৰামৰ জন্ম হৈছিল যেহেতু আমাৰ চিৰঞ্জীৱ সমূহৰ ভিতৰত গতিকে এই পৰশুৰামৰ জয়ন্তীও সিদিনাখনে পালন কৰা হ'ব গতিকে এই পৰশুৰামৰ জয়ন্তী যিহেতু পৰশুৰামৰ এক বিশেষ মাহাত্ম্য আছে পৰশুৰাম এক বিশেষ শক্তি বা তেওঁ এটা দেৱতাৰ অংগ হিচাপে আমি বিশ্বাস কৰো আৰু যিহেতু পৰশুৰামো বৰ্তমান সময়ত আমাৰ এই বিশ্বখনতে জীয়াই আছে বুলি আমি অনুভৱ কৰো গতিকে সেই বিশেষ দিনটোতে আমি তেখেতকো এবাৰ স্মৰণ কৰাটো দৰকাৰ হয় এইখিনি ৰৈ গৈছিলে গতিকে এতিয়াহে সম্পূৰ্ণ হ'ল আমাৰ অনুষ্ঠানটি ভৃগু ধন্যবাদ অনুষ্ঠানটিলৈ অহাৰ বাবে আগলৈ এনেদৰে বহুতো কথা পাতি থাকিম আজিলৈ আমি দুয়োগৰাকী একেলগে সামৰণি মাৰো হয় গতিকে আজিলৈ আমি দুয়োগৰাকী একেলগে সামৰণি মাৰিছো ভালে কুশলে থাকিব ধন্যবাদ